নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ৰাশিফলৰ প্ৰথম ঘৰটোৰ সম্পূৰ্ণ তথ্য আগবঢ়াইছোঁ। লগতে সেই প্ৰথম ঘৰটোত 9টা গ্ৰহৰ অৱস্থানৰ পৰা আপোনালোকে আপোনালোকৰ জীৱনত কেনেধৰণৰ ফল লাভ কৰিব তাৰ এই সম্পূৰ্ণ তথ্য আপোনালোকে জানিব পাৰিব। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। এই ভিডিঅ'টোত আপোনালোকে আপোনালোকৰ লগ্ন তালিকাৰ প্ৰথম ঘৰটোৰ সম্পূৰ্ণ তথ্য জানিব পাৰিব আৰু লগতে সেই প্ৰথম ঘৰটোত আপোনালোকৰ 9টা গ্ৰহৰ যি অৱস্থান তাৰে সম্পূৰ্ণ তথ্য আপোনালোকে লাভ কৰিব। লগতে আপোনালোকে এইটো কথাও জানি লওক যে তাত যদিহে কোনো গ্ৰহৰ অৱস্থান দেখিবলৈ পোৱা নাই তেন্তে তাত যি সংখ্যা লেখা আছে সেই সংখ্যাৰ অনুসৰি যি ৰাশি, সেই ৰাশিৰ অধিপতি গ্ৰহৰ যি প্ৰভাৱ আৰু লগতে সেই ৰাশিৰ অধিপতি গ্ৰহ যি হ'ব তাৰে ফল আপোনালোকে লাভ কৰিব। খালি আপোনালোকে চাব লাগিব যে সেই গ্ৰহ আপোনালোকৰ লগ্ন তালিকাৰ কোনটো ঘৰত অৱস্থান কৰি আছে। কিন্তু আজি আপোনালোকক সেইটো এটা বেলেগ এটা টপিক, কিন্তু এই ভিডিঅ'ত আপোনালোকে সেই 9টা গ্ৰহৰ যি অৱস্থান তাৰে সম্পূৰ্ণ তথ্য লাভ কৰিব। প্ৰথমতে আপোনালোকে জানি লওক যে আপোনালোকৰ লগ্ন তালিকাৰ প্ৰথম ঘৰটোৰ যি কাৰক তত্ত্ব সেই বিষয়ে আপোনালোকে জানি লওক। বৈদিক জ্যোতিষ শাস্ত্ৰৰ মতে ৰাশিফলৰ প্ৰথম ঘৰটোক অতি গুৰুত্ব দিয়া হয়। এই ঘৰৰ পৰাই এজন ব্যক্তিৰ বিষয়ে বহু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব পাৰি। জ্যোতিষৰ মতে এই ব্যক্তিজনৰ ব্যক্তিত্বৰ প্ৰতিফলন ঘটায়। যদি আপুনি আপোনাৰ ৰাশিফলৰ প্ৰথম ঘৰটোৰ বিষয়ে অধিক বিশদভাৱে জানিব বিচাৰে তেন্তে এই ভিডিঅ'টো শেষলৈকে আপুনি চাই থাকিব লাগিব, তেতিয়াহে আপুনি ইয়াৰ সম্পূৰ্ণ তথ্য জানিব পাৰিব। এই ভিডিঅ'টোত আমি প্ৰথম ঘৰটোত থকা আন গ্ৰহৰ অৱস্থানৰ বিভিন্ন তথ্যভিত্তিক কি প্ৰভাৱ পেলাব পাৰে সেই বিষয়ে আপোনালোকক তথ্য আগবঢ়াইছোঁ। বৈদিক শাস্ত্ৰৰ মতে ৰাশিফলৰ প্ৰথম ঘৰটো কি জানি লওক। বৈদিক জ্যোতিষত 9টা গ্ৰহৰ প্ৰতিটো আপোনাৰ জন্ম তালিকাত এটা ঘৰৰ ভিতৰত অৰ্থাৎ ভাৱত উপস্থিত থাকে। আপুনি কেনেকৈ সংযুক্ত আৰু তেওঁলোকৰ চৌপাশৰ জগতখনৰ সৈতে সহ অস্তিত্ব লাভ কৰে তাৰ অমূল্য অন্তৰ্দৃষ্টি প্ৰদান কৰে। তদুপৰি আপোনাৰ ৰাশিফলৰ মুঠ 12টা ঘৰত আপোনাৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ তথ্যবোৰে গতি কৰাৰ লগে লগে ই আপোনাৰ বাবে জীৱনৰ বিভিন্ন পৰিঘটনা কঢ়িয়াই আনে। ৰাশিফলৰ প্ৰতিটো ঘৰৰ নিজস্ব অৰ্থ আছে আৰু জীৱনৰ বিষয়ে সকলো দিশকো প্ৰতিনিধিত্ব কৰে। এই ভিডিঅ'টোত আমি ৰাশিফলৰ প্ৰথম ঘৰটোৰ বিষয়ে তথ্য দিবলৈ আগবাঢ়িছোঁ, যাৰ ফলত আপোনাৰ অনুভৱবোৰ বুজিবলৈ সহজ হ'ব। জন্ম তালিকাৰ প্ৰথম ঘৰটোত ৰাশিফলৰ প্ৰথম ঘৰ, যাক বৈদিক জ্যোতিষত তনভাৱ বা লগ্নস্থলী বুলিও জনা যায়, সাধাৰণতে স্বভাৱ বুলি জনা যায়। ই আমাৰ আভ্যন্তৰীণ আৰু বাহ্যিক প্ৰতিচ্ছবি নিয়ন্ত্ৰণ কৰে, যিটো আমি আনক চিত্ৰিত কৰোঁ। আমাৰ শাৰীৰিক ৰূপ, সাধাৰণ ব্যক্তিত্বৰ বৈশিষ্ট্য, স্বাস্থ্য আৰু ৰোগ প্ৰতিৰোধৰ ক্ষমতা, শৈশৱ আৰু আমাৰ শৰীৰত প্ৰাথমিক শৈশৱ আদিতো বিশেষভাৱে শাসন কৰে। সেয়েহে বৈদিক জ্যোতিষত প্ৰথম ঘৰটো স্বভাৱ বুলি বৰ্ণনা কৰা হৈছে। বৈদিক জ্যোতিষৰ প্ৰথম ঘৰটোক সাধাৰণতে লগ্ন বুলি কোৱা হয়। জ্যোতিষৰ মতে প্ৰথম ঘৰটোৱে আন ঘৰতো বিশেষভাৱে প্ৰভাৱ পেলায়। শৰীৰৰ আভ্যন্তৰীণ প্ৰতীক হোৱাৰ বাবে ইয়াক সকলো ঘৰৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। ইয়াৰ অৰ্থ হৈছে
নতুন আৰম্ভণি আৰু আমাৰ জীৱনলৈ অহা নতুন পৰিৱেশ। যিহেতু ইয়াক তন ভাৱ অৰ্থাৎ শৰীৰৰ ঘৰ বুলিও জনা যায়, প্ৰথম ঘৰটোৱেই আমাৰ ব্যক্তিত্ব, শাৰীৰিক বৈশিষ্ট্য, শক্তি, চেহেৰা আৰু যৌন আকৰ্ষণৰ ইংগিত দিয়ে। এই অনুভৱে আমাক সকলো সময়তে গঢ় দিয়াৰ কাম কৰে। এই ঘৰটোৱে আমি হৈ থকা আৰু হ'বলগীয়া ব্যক্তিজনক প্ৰতিনিধিত্ব কৰে, আমাৰ নিজৰ ভিতৰৰ পৰা আৰু বাহিৰৰ পৰা। ই আমাৰ ব্যক্তিত্ব আৰু জগতৰ আগত উপস্থাপক নিয়ন্ত্ৰণ কৰে, জীৱনৰ প্ৰতি দৃষ্টিভংগী, অত্যাৱশ্যকীয় ক্ষমতা আৰু মৌলিক সংবেদনশীলতা প্ৰদান কৰে। এই প্ৰক্ৰিয়াটোৰ কাৰণে আমাৰ প্ৰত্যেককে অনন্য ব্যক্তি কৰি তোলে। বাকীবোৰতকৈ এই ঘৰটো অতি পৃথক, সেইকাৰণে আমাকো পৃথক কৰি তোলে। এইদৰে এজন ব্যক্তিগত জীৱনত জ্যোতিষৰ হিচাপ কৰাৰ সময়ত প্ৰথম ঘৰটো অতি গুৰুত্বপূৰ্ণ। ইয়াৰ দ্বাৰা আগন্তুক দুৰ্ঘটনা আৰু দুৰ্ভাগ্যৰ আগজাননীও দিব পাৰে। প্ৰথম ঘৰ আন কিছুমান বৈশিষ্ট্যৰ ভিতৰত নাম, খ্যাতি, সুনাম, মাতৃৰ পৰা উত্তৰাধিকাৰী সূত্ৰে পোৱা সম্পত্তি ইত্যাদি। এই ঘৰটোৱেই দীঘলীয়া যাত্ৰাৰ ইংগিত দিয়ে। এতিয়া আপোনালোকে জানি লওক এই প্ৰথম ঘৰটোৰ মৌলিক কথাখিনি। 1 নম্বৰ হৈছে প্ৰথম ঘৰৰ বৈদিক নাম তন ভাৱ। 2 নম্বৰ হৈছে প্ৰাকৃতিক শাসক গ্ৰহ আৰু ৰাশি হিচাপে মংগল আৰু মেষ। 3 নম্বৰ হৈছে সংশ্লিষ্ট শৰীৰৰ অংশ হিচাপে মূৰ, মুখৰ ওপৰৰ অংশ আৰু সাধাৰণতে গোটেই শৰীৰ। 4ৰ্থটো হৈছে প্ৰথম ঘৰৰ সম্পৰ্ক নিজকে অৰ্থাৎ আত্মীয়। প্ৰথম ঘৰৰ কাম কাজ, বৰ্তমান মুহূৰ্তত সংঘটিত হোৱা সকলো কাম, য'ত অবিৰত উশাহ নিশাহ, খাদ্য হজম ইত্যাদিও অন্তৰ্ভুক্ত। ৰাশিফলৰ প্ৰথম ঘৰত গ্ৰহটোৰ গুৰুত্ব আৰু প্ৰভাৱ তাৰ সম্পৰ্কে জানি লওক। সৰ্বপ্ৰথম হৈছে সূৰ্য। যদিহে আপোনাৰ সেই 1 নম্বৰ ঘৰত সূৰ্যদেৱৰ অৱস্থিতি থাকে, তেন্তে আপোনাৰ ৰাশিফলত প্ৰথম ঘৰত সূৰ্যৰ উপস্থিতিয়ে আপোনাক শক্তিশালী জীৱন, শক্তি আৰু আত্মবিশ্বাসৰ সুস্থ স্তৰ প্ৰদান কৰিব। অৱশ্যে ই আপোনাক প্ৰভাৱশালী আৰু অহংকাৰী যেন দেখুৱাব পাৰে। আপুনিও জীৱনৰ প্ৰত্যাহ্বানৰ বাবে সদায় সাজু, জন্মগ্ৰহণ কৰা যুঁজাৰু। এই ঘৰত এটা ইতিবাচক সূৰ্যৰ অৰ্থ এইটোৱেই যে আপোনাৰ সৰুৰে পৰাই স্বাধীন ভাৱ আছে। যদিহে আপোনাৰ 1 নম্বৰ ঘৰত চন্দ্ৰৰ অৱস্থান, 1 নম্বৰ ঘৰত চন্দ্ৰই আপোনাক শান্তিদায়ক আৰু মৰম লগা ব্যক্তিত্বৰে আশীৰ্বাদ দিয়ে। তথাপিও আত্মবিশ্বাসৰ অভাৱ হ'ব পাৰে আৰু আপুনি অসামঞ্জস্যতাৰে কাম কৰিব পাৰে। আপুনি হয়তো আনক সন্তুষ্ট কৰিবলৈ আৰু আনৰ সৈতে সংযোগ স্থাপন কৰিবলৈ অত্যন্ত সময় খৰচ কৰিব। যদি আপোনাৰ প্ৰথম ঘৰত বৃহস্পতি থাকে, তেন্তে এই ঘৰত বৃহস্পতি গ্ৰহই দেখুৱাইছে যে আপুনি এজন ডাঙৰ হৃদয়ৰ মানুহ হ'ব। দয়া, ইতিবাচক মনোভাৱ আৰু ভাল উদ্দেশ্যৰে ভৰা। অৱশ্যে গুৰুত্বপূৰ্ণ সবিশেষৰ প্ৰতি লক্ষ্য ৰাখিও আপুনি আশাবাদী হ'ব পাৰে। যিহেতু বৃহস্পতি গ্ৰহ হৈছে সম্প্ৰসাৰণৰ গ্ৰহ, গতিকে প্ৰথম ঘৰত ইয়াৰ উপস্থিতি আপোনাৰ ব্যক্তিত্ব বিকাশৰ যথেষ্ট সম্ভাৱনা আছে। যদি আপোনাৰ প্ৰথম ঘৰত শুক্ৰ আছে, প্ৰেম আৰু সৌন্দৰ্যৰ গ্ৰহ, সেই ব্যক্তিজন সুখদায়ক আৰু আকৰ্ষণীয় ব্যক্তিত্বৰে ধন্য হয়।
এলাহ আৰু কামুক ভোগবিলাসত থাকিব পাৰে। মানুহে আপোনাৰ প্ৰতি সহজেই আকৰ্ষিত হ'ব। বেছি কষ্ট নকৰাকৈয়ে আপোনাৰ বাবে সকলো কাম অতি সোনকালে যথেষ্ট সহজ হৈ পৰিব। অৱশ্যে এই ক্ষমতাবোৰ যাতে নিজৰ সুবিধাৰ বাবে নলয় তাৰ প্ৰতি সাৱধান হ'ব লাগে। ৰাশিফলৰ প্ৰথম ঘৰত যদিহে মংগল গ্ৰহ থাকে, ৰাশিফলৰ প্ৰথম ঘৰত মংগল গ্ৰহৰ উপস্থিতিয়ে ব্যক্তিজনক উগ্ৰ আৰু শক্তিশালী কৰি তোলে। কামত আৱেগ আৰু দ্ৰুত হ'ব। এনে পৰিস্থিতিত লাহে লাহে আগবাঢ়িব লাগিব আৰু ধৈৰ্য ধৰিব লাগিব। মংগল গ্ৰহে আপোনাক শক্তি, সাহস আৰু সহনশীলতা আৰু লগতে আক্ৰমণাত্মকতাৰে আশীৰ্বাদ দিব, অৰ্থাৎ আশীৰ্বাদ পাব। ৰাশিফলত প্ৰথম ঘৰত যদিহে বুধ গ্ৰহৰ অৱস্থান থাকে, ৰাশিফলৰ প্ৰথম ঘৰত বুধৰ উপস্থিতিয়ে আপোনাৰ জীৱনকালত এক অনুসন্ধিৎসু আৰু পৰীক্ষামূলক দৃষ্টিভংগী লাভ কৰিব। আপোনাৰ বৌদ্ধিক শক্তিও শক্তিশালী হ'ব পাৰে। জীৱনৰ পৰিস্থিতিৰ লগত আপুনি সহজেই খাপ খাব, কিন্তু বেছি কথা ক'ব পাৰে আৰু ঈশ্বৰতীও হ'ব পাৰে। আপুনি ধেমেলীয়া, বন্ধুত্বপূৰ্ণ, প্ৰেৰণাদায়ক, তথাপিও কেতিয়াবা অধৈৰ্য হ'ব পাৰে। ৰাশিফলত যদি আপোনাৰ প্ৰথম ঘৰত শনিদেৱৰ অৱস্থান থাকে, প্ৰথম ঘৰত শনিদেৱ থাকিলে আপুনি ওখ আৰু চিকণ হ'ব। আপুনি হয়তো এজন গুৰুত্বৰ, সংৰক্ষিত আৰু অন্তৰ্মুখী ব্যক্তি। ইয়াৰ লগতে আপুনি এজন নিষ্ঠাবান, কৰ্তব্যপৰায়ণ আৰু বিশ্বাসযোগ্য ব্যক্তি হ'ব। অৱশ্যে আপোনাৰ শৈশৱটো হয়তো মানসিক চাপত থাকিব বা আছিল। কষ্টৰ পিছতহে জীৱনত সফলতা লাভ কৰিব। ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰিব নোৱাৰিব। ৰাহু যদি আপোনাৰ প্ৰথম ঘৰত থাকে, ৰাহুৰ উপস্থিতিয়ে আপোনাক উৎসাহ দিব, সামাজিক জখলা বগাবলৈ ইচ্ছা বৃদ্ধি কৰিব। শুভ ৰাহুৱে আপোনাক এজন ভাল প্ৰভাৱশালী ব্যক্তিত্বৰ মুখামুখি কৰি তুলিব। আপুনি প্ৰায় অগতানুগতিকভাৱে জীৱনত আগবাঢ়ি যাব। আপুনি প্ৰশংসিত আৰু আকাংক্ষিত হ'বলৈ ভাল পাব। এজন আক্ৰান্ত ৰাহুৱে আপোনাক অবৈধ আচৰণ আৰু ড্ৰাগছ আৰু মদৰ প্ৰতি আসক্তিৰ প্ৰতি সহজলভ্য কৰি তুলিব। যদিহে আপোনাৰ নৈতিক আৰু ঐশ্বৰিকভাৱে শক্তিশালী কৰিবলৈ কোনো উপকাৰী গ্ৰহৰ প্ৰভাৱ নাথাকে। ৰাশিফলত যদিহে আপোনাৰ কেতুৰ অৱস্থান, প্ৰথম ঘৰত কেতু থকাৰ লগে লগে আপুনি আপোনাৰ চৰিত্ৰৰ প্ৰতিটো দোষৰ প্ৰতি সচেতন হ'ব লাগিব। আপোনাৰ ব্যক্তিত্ব হয়তো ৰহস্যময় আৰু মানুহে আপোনাক বুজিবলৈ সংগ্ৰাম কৰিব, অৰ্থাৎ আপোনাক সহজে কোনেও বুজিব নোৱাৰিব। আপুনি সাধাৰণতে চুম্বকীয় ব্যক্তিত্বৰে সমৃদ্ধ। যদি কোনো কেতু অশুভ হয়, তেন্তে ই আপোনাৰ স্বাস্থ্য আৰু ষ্টেমিনাৰ সমস্যাত প্ৰভাৱ পেলাব। এই আছিল প্ৰথম ঘৰটোৰ কাৰকতত্ত্ব আৰু 9টা গ্ৰহৰ অৱস্থানত কেনেধৰণৰ ফলাফল আপুনি আপোনাৰ জীৱনত লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আগবঢ়াই লওঁ। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে, তেন্তে আপোনালোকে আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰিব আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ আমি আপোনালোকক সকলো সময়তে দিবলৈ সাজু আছোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।